নমস্কাৰ, আজি মই আপোনালোকলৈ চাউলৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। খুব সোৱাদ লগা হয়। এয়া দেখিছেনে, একেবাৰে বগা বগা ৰসগোল্লাটোৰ দৰে। আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই একাপ জহা চাউল লৈছোঁ। ভালদৰে ধুই এইদৰে কাপোৰ এখনত মোহাৰি লৈছোঁ। আপোনালোকে যিকোনো চাউলে ল'ব পাৰিব। এতিয়া মই চাউল কাপ এইদৰে কেৰাহীত দি লৈছোঁ। এইদৰে ধুই আপোনালোকে অলপ শুকায়ো ল'ব পাৰে, নহ'লে আপোনালোকে এইদৰে কাপোৰত মোহাৰি ল'ব। এতিয়া মই চাউলখিনি ল' ফ্লেমত এইদৰে প্ৰথমতে ভাজি ল'ম। আপোনালোকে যিকোনো ভাত খোৱা চাউলে এইদৰে ল'ব, লৈ এই লাড়ুটো বনাব। এইদৰে 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দি দিম। চাউল কাপ আপোনালোকে একেবাৰে জৰজৰীয়াকৈ ভালদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে গোটা ইলাইচি দি দিছোঁ। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই কেৰাহীখনত 1-2 মিনিট সময় এইদৰে লৰাই থাকিম। এইখিনিত মই ঠাণ্ডা হ'লে মিক্সিত গুড়ি কৰি ল'ম। এয়া মই চাউল কাপ মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনত চালি দিম। এইদৰে চালি দিব, গোটা গোটা থাকিলে ৰৈ যাব। এয়া দেখিছেনে, গোটা গোটাখিনি মই নিদিওঁ। চাউল মই একাপ লৈছিলোঁ, এয়া মই শুকান নাৰিকলৰ গুড়ি আধা কাপৰ বেছি দি দিছোঁ। একাপো দিব পাৰে। এয়া মই পাউডাৰ গাখীৰ এয়া আধা কাপৰ বেছি দি দিছোঁ। এবাৰ এই গোটেইখিনি ইয়াতে এইদৰে মিলাই লৈছোঁ। খুব সোৱাদ লগা হয়, আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এয়া মই কেৰাহীত একাপ চাউল একাপ ল'লে আপোনালোকে যিমান পৰিমাণত চাউল লয় সিমান পৰিমাণত চেনি ল'ব। এয়া মই একাপ চেনি দি দিছোঁ। ইয়াত মই আধা কাপ পানী দি দিম। এতিয়া উতলাই ল'ম। এয়া চেনি পানী উতলিছে। ইয়াত মই এচামুচ এয়া ঘি দি দিছোঁ। চেনি পানীখিনি আপোনালোকে অলপ ডাঠ কৰি ল'ব লাগিব। মই দেখাই দিম আপোনালোকক কিমানটো জোখত ৰখাব লাগে। এয়া মই চেনি আৰু পানীখিনি 3 মিনিট সময় এইদৰে উতলাই লৈছোঁ। আপোনালোকে এইদৰে লৈ এইদৰে চাব, এডাল তাৰ কৰিব নালাগে। এডাল তাৰ হোৱাৰ আগত নমাই থৈ দিব। এইদৰে একেবাৰে আঠা আঠা হৈ যাব। এয়া দেখিছেনে, এডাল তার হোৱা নোহোৱাতে আপোনালোকে এইদৰে নমাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে ৰেডি কৰি থৈ দিয়া লাড়ুৰ মিশ্ৰণখিনি এইদৰে দি ভালদৰে এইদৰে লৰাই ল'ব লাগিব। গেছৰ ফ্লেমটো মোৰ ল' কৰিয়ে ৰখাইছোঁ। এইদৰে মই লৰাই ল'লোঁ। এয়া দেখিছেনে, এতিয়া ল' ফ্লেমত আপোনালোকে 2 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিব। এইপিনে মোৰ 2 মিনিট সময় হৈ গ'ল। এতিয়া গেছ অফ কৰি আকৌ মই 2 মিনিট সময় এইদৰে থৈ দিম। তেতিয়া হাতেৰেও চুব পৰা হৈ যাব। এইপিনে মোৰ 2 মিনিট সময়ো হৈ গ'ল। এতিয়া মই নমাই ল'ম। থাল এখনত নমাই ল'লোঁ। এতিয়া মই ইয়াৰে লাড়ু বনাই যাম। আপোনালোকে সৰু ডাঙৰ যিমানটো জোখত বনায়, খুব সোৱাদ লগা লাড়ু। আপোনালোকে একেবাৰে এই লাড়ুটোত দেখিবলৈও একেবাৰে ৰসগোল্লাৰ দৰে হয়, আকৌ আপোনালোকে খাবলৈও একেই টেষ্ট পাব। এয়া দেখিছেনে, এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ।
এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ু ৰেডি কৰি ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে বনাওঁতে কেৱল গৰমে গৰমে বনাব। বনাই থাকোঁতে টান হৈ পৰিব পাৰে, তেতিয়া আপোনালোকে এচামুচ পানী দি অলপ গৰম কৰি ল'ব, তেতিয়াও একে হ'ব। এটা মই আপোনালোকক দেখাই দিছোঁ, এয়া দেখিছেনে? খুব সোৱাদ লগা হয়, দেখিবলৈ একেবাৰে ৰসগোল্লাটোৰ দৰে হয়। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।